নমস্কাৰ টাইমছ নিউজ টুডেৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই হিৰ দিবলৈ লৈছো দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিল্লীত অব্যাহত থকা নজিৰবিহীন কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই বুধবাৰে বোকাখাতত পালন কৰে কৃষক সংহতি যাত্ৰা বুধবাৰে সৰ্বভাৰতীয় কৃষক সংঘৰ্ষ সমন্বয় সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি নিখিল ভাৰত কৃষক সভা কৃষক মহাসভা অসম সদৌ অসম খেতিয়ক সংস্থা অনুসূচিত জাতি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা জিপাল কৃষক শ্ৰমিক সংঘ আৰু বোকাখাতৰ সচেতন নাগৰিকৰ উদ্যোগত কৃষক বিৰোধী আইন বাতিল কৰা ভূমি জৰীপ আৰু পট্টা প্ৰদান কৰা আৰু কাজিৰঙা সংযোজনৰ নামত থলুৱা কৃষকৰ ভূমি অধিগ্ৰহণ কৰা বন্ধ কৰা উৎপাদন খৰচৰ লগত 1.5 গুণ যোগ কৰি কৃষকৰ উৎপাদিত ফসলৰ সমৰ্থন মূল্য ঘোষণা কৰাৰ দাবীত 5 শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদেৰে উত্তাল কৰি তোলে বোকাখাতৰ মাজমজিয়া উল্লেখযোগ্য যে দিল্লীৰ মসনদ কপাই তোলা তথা ঐতিহাসিক কৃষক বিদ্ৰোহলৈ ৰূপান্তৰ ঘটা কৃষক বিদ্ৰোহৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱা জিপালৰ উপদেষ্টা কৃষক নেতা খুনেশ্বৰ নৰহে চৈৰাচাৰী ৰাষ্ট্ৰযন্ত্ৰ কৃষক বিদ্ৰোহৰ ওচৰত আত্মসমৰ্পণ কৰি কৃষকৰ ন্যায্য দাবী পূৰণ কৰি কৃষি আইন বাতিল কৰাৰ দাবী জনোৱাৰ উপৰিও দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ বিজেপিৰ উপৰিপুৰুষৰ সম্পত্তি নহয় বুলি তীব্ৰ সমালোচনা কৰে আজি বোকাখাতবাসী ৰাইজ ওলাই আহিছে আপোনালোকে দেখা পাইছে বোকাখাতৰ এই প্ৰতিবাদ কেৱল মাত্ৰ বোকাখাততে স্থিমিত ৰোৱা নাই সমগ্ৰ অসমতে বিয়পি পৰিছে আৰু আমি আমাৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সমষ্টিৰ পৰা এই হাজাৰ হাজাৰ মানুহ ওলাই আহি এয়াকে আমি প্ৰতিপন্ন কৰিছোঁ যে বোকাখাতবাসী কিন্তু শুই থকা নাই বিফল কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আপুনি হুঁচিয়াৰ সজাগ হওক হুঁচিয়াৰ হওক কিয়নো আপোনাৰ বিফলতাৰ প্ৰতীক স্বৰূপে আজি দিল্লীত বহু হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহ গৈ মেলি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু অসমৰ কৃষকো তাৰ প্ৰতিবাদৰ লগত সংহতি ৰাখি আমি ওলাই আহিবলৈ বাধ্য হৈছোঁ আৰু আপোনাৰ বিফলতাৰ কাৰণে আমি দাবী জনাওঁ যে আপুনি অতি শীঘ্ৰেই পদত্যাগ কৰিব লাগে কিয়নো অতুল বৰাই কৃষিখণ্ডক সম্পূৰ্ণৰূপে তছনছ কৰি ৱৰ্ল্ড বেংকৰ হাতত বিক্ৰী কৰি দিছে ইতিমধ্যে বা বিভিন্ন আঁচনি কৰি কৰ্পৰেট পুঁজিপতিৰ হাতত আমাৰ কৃষকসকলৰ জীৱন জীৱিকা তেখেতসকলে গতাই দিছে আৰু সেই দুৰ্নীতিৰ বিৰুদ্ধে সেই অপনীতিৰ বিৰুদ্ধে সেই ফেচিবাদী আৰু পুঁজিপতি অন্যায়ৰ বিৰুদ্ধে আমি কিন্তু চুপ হৈ মেলি নৰওঁ আৰু আমি মাতি যাম আজি আপোনালোকে হাজাৰ হাজাৰ মানুহ ওলাই অহা দেখিছে এয়া কোটি কোটি মানুহ হ'লে ৰূপান্তৰ হ'ব আৰু অসমৰ ৰাজনীতি এইবাৰ কৃষক শ্ৰমিক ৰাইজে নিজৰ হাতলৈ আনিবলৈ ইতিমধ্যে পৰিকল্পনা কৰিছে আৰু তাকে আমি সফল কৰিমহে আমি আগবাঢ়িছোঁ আৰু যদি আমি বিচাৰিছোঁ কৃষকৰ কাৰণে প্ৰথমটো আমাৰ দাবী হ'ল যে ভাৰত চৰকাৰে কৃষক জনগণৰ ওচৰত চাৰেণ্ডাৰ কৰিব লাগে আত্মসমৰ্পণ কৰিব লাগে কাৰণ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথবিলাক আমি বিজেপি RSSৰ পিতৃ গোৱালৱালৰ সাভাৰকাৰৰ টকাৰে এইটো নিৰ্মাণ কৰা নাই বিজেপিৰ পৈতৃক সম্পত্তি নহয় এইবোৰ জনগণৰ কৰ কাটলৰ দ্বাৰা কল্যাণকামী ৰাষ্ট্ৰ গঠনৰ স্বাৰ্থত এই পথ নিৰ্মাণ কৰা হৈছে কৃষকসকলৰ ন্যায্যতাৰ কাৰণে নিজৰ খৰচ নিজৰ ভাত নিজৰ জুহাল নিজৰ চাউল নিজৰ কাপোৰ লৈ আহি নিজৰ দিল্লীৰ দৰবাৰত আমাৰ নিজৰ কথা ক'বলৈ অহা কৃষকক অৱৰোধ কৰিবৰ কাৰণে যি কাম কৰিছে ৰাষ্ট্ৰজোহত অৱতীৰ্ণ হোৱা এই বিজেপি চৰকাৰক অনতিবিলম্বে দিল্লী হাইকোৰ্ট আৰু মহামান্য উচ্চতম ন্যায়ালয়ে স্বমত কেছ কৰি গৃহ বিভাগক জব্দ কৰিব লাগে আৰু অনতিবিলম্বে তেওঁলোকক আমি পদত্যাগ কৰাৰ লগত নহয় তেওঁলোকে আত্মসমৰ্পণ কৰিব লাগিব বিজেপি চৰকাৰ আৰু এই কথা আমি কৈছোঁ ইফালে মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলয়ে বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই অসমৰ কৃষিখণ্ডক ৱৰ্ল্ড বেংকৰ ওচৰত বিক্ৰী কৰিবলৈ উঠি পৰি লাগিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰে প্ৰতিবাদস্থলী ব্যুৰ ৰিপৰ্ট টাইমছ নিউজ টুডে